ৰাজ্যৰ 14টা লোকসভা সমষ্টিৰ ভিতৰত আটাইতকৈ চৰ্চিত লোকসভা সমষ্টি হৈছে যোৰহাট লোকসভা সমষ্টি কিয়নো এবাৰ দুই গগৈৰ মাজত হ'ব যুঁজ য'ত কংগ্ৰেছৰ পৰা গৌৰৱ গগৈ আনহাতে বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব তপন কুমাৰ গগৈয়ে এতিয়া প্ৰশ্ন হ'ল শেষত কোন গগৈয়ে শেষ হাঁহি মাৰিব সেই পিছে সময়হে ক'ব কিন্তু মই আপোনালোকৰ পৰা জানি বিচাৰিছো এইবাৰ পিছে আপোনালোকে কাক সাপোৰ্ট কৰিব কোনজন নেতাক ভোট দিব বা কোনজন নেতাক আপোনালোকে জিকাব বিচাৰে কিন্তু কিহৰ কাৰণে সেই পিছে কমেন্ট কৰি জনাবলৈ নেপাহৰিব কালিলৈ মই দুই গগৈৰ অৰ্থাৎ দুই সাংসদৰ 5 বছৰ যি ৰিপৰ্ট কাৰ্ড মোৰ চেনেলত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম তেতিয়ালৈ চাই থাকিব শচীন মাজুলী ধন্যবাদ।